নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমি কেতিয়াবা আনক সহায় কৰিবৰ উদ্দেশ্যে বা কেতিয়াবা কাৰোবাক প্ৰয়োজন সাপেক্ষে পইচা ধাৰ লৈ দিওঁ। কিন্তু বন্ধুসকল, আমি যিদৰে পইচা কাৰোবাক ধাৰ লৈ দিওঁ বা আনক সহায় কৰাৰ উদ্দেশ্যে কাৰোবাক পইচা দিওঁ, সেই পইচা কেতিয়াবা কিন্তু আমাৰ হাতলৈ ঘূৰি নাহে। বহুতৰে লাখৰ ওপৰত, কোটিৰ ওপৰত তেনেধৰণে পইচা ফচি যায়। কাৰোবাক ধৰি লওক ধাৰ লৈ দিলে, সেই পইচা তেওঁলোকে ৰিটাৰ্ণ নাপায়, যিহেতু তেওঁ কোনো ধৰণৰ কাগজ পত্ৰও কৰা নাছিলে বা লেখা পঢ়া নকৰাকৈ পইচা দিছিলে। গতিকে এতিয়া তেওঁলোকে আইনী ব্যৱস্থাও ল'ব নোৱাৰে। বা কোনোবাই পৰিয়ালৰ ভিতৰতে কাৰোবাক সহায় কৰাৰ উদ্দেশ্যে নিজৰ ভাই বন্ধুকে, আত্মীয় স্বজনকে পইচা ধাৰ লৈ দিছিলে, কিন্তু সেই পইচা তেওঁলোকে কিন্তু আজিলৈকে ঘূৰাই নাপালে। খুজিলেও সেই পইচা আপোনালোক কাইলৈ দিম, পৰহি দিম কৰি থাকে, কিন্তু সেই পইচা আপোনালোকে ঘূৰাই নাপায়। বন্ধুসকল, এইদৰে পইচা ফচি যোৱাটো এটা ডাঙৰ সমস্যা। পইচা ফচাৰ বিভিন্ন কাৰণ থাকে, সেই বিষয়ে মই পিছত আলোচনা কৰিম। আজি মই আলোচনা কৰিম যে আপোনাৰ যদি পইচা এনেকৈ ক'ৰবাত ফচি যায়, ধৰি লওক কাৰোবাক ধাৰ লৈ দিছিলে, সেই পইচা আপুনি ঘূৰাই নাপায় বা বিচাৰি গ'লেও সেই ব্যক্তিজন আঁতৰি দিয়ে, পলাই দিয়ে। সেই ব্যক্তিজনে পইচা দিব নোখোজে, আজি দিম কালি দিম কৰি থাকে। কাগজ পত্ৰ নকৰাকৈ যিহেতু পইচা দিছিলে, গতিকে আইনী ব্যৱস্থাও ল'ব নোৱাৰে। গতিকে এনে সমস্যা দূৰ কৰিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ, সেই বিষয়ে আজি মই আপোনালোকক ভালকৈ জনাম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। স্কিপ কৰি চালে বহুতো গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ নকৰিব, যাৰ কাৰণে হয়তো আপোনালোকৰ এই প্ৰয়োগবিলাক বিফল হ'ব পাৰে। বন্ধুসকল, পইচা সকলো ব্যক্তিয়ে কেতিয়াও ধাৰলৈ দিব নালাগে। কিন্তু বন্ধুসকল, জন্মকুষ্ঠিত বহুতৰে এনেকুৱাও কিছুমান যুগ থাকে, যাৰ কাৰণে তেওঁলোকে যদি কাৰোবাক পইচা ধাৰলৈ দিয়ে, সেই পইচা তেওঁৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহে বা তেওঁলোকৰ আৰ্থিক লোকচানৰ যুগ থাকে। সেই সময়ছোৱাতে তেওঁলোকৰ এনেধৰণৰ সমস্যা হয়। বন্ধুসকল, আজি মই আপোনালোকক যিকেইটা উপায় দিবলৈ আগবাঢ়িছোঁ, এই গোটেইকেইটা পৰীক্ষিত উপায়। গতিকে অনুগ্ৰহ কৰি আপোনালোকে উপায়কেইটা আপোনালোকে মন দি শুনিব। বন্ধুসকল, প্ৰথম আৰু প্ৰধান উপায়টো হ'ল, যিদিনাখনি আপুনি আপোনাৰ পাওনা টকা, অৰ্থাৎ যদি আপোনাৰ পইচা পাবলৈ আছে, সেই ব্যক্তিজনক লগ কৰিবলৈ যায়, সেইদিনাখনি আপোনালোকে যোৱাৰ আগমুহূৰ্তত, অৰ্থাৎ ঘৰৰ পৰা ওলোৱাৰ আগমুহূৰ্তত 21টা লং লৈ ল'ব, ফুলসহ। অৰ্থাৎ লঙত ওপৰৰ ফালে এটা ফুল থাকে, সৰুকৈ ফুল থাকে, তেনেকুৱা ফুল থকা 21টা লং লৈ ল'ব আপোনালোকে। লৈ সেই ব্যক্তিজনৰ নামটো হাতৰ মুঠিত এনেকৈ লৈ ল'ব, 21টা লং লৈ মনে মনে সেই ব্যক্তিজনৰ নাম ল'ব 3 বাৰ। নাম লৈ আপোনালোকে মাটিত পেলাই সোঁ ভৰিৰে গছকি সেই ব্যক্তিজনক লগ কৰিবলৈ যাব, যিজন ব্যক্তিৰ পৰা আপুনি পইচা পাবলৈ আছে। এনে কৰিলে কি হ'ব, সেই ব্যক্তিজনে আপোনাক পইচা নিদিলেও আপোনাক পইচা দিবলৈ বাধ্য হ'ব। কি কৰিব লাগে বন্ধুসকল, যোৱাৰ আগমুহূৰ্তত 21টা ফুল থকা লং আপোনালোকে হাতত লৈ ল'ব। লৈ ব্যক্তিজনৰ নাম 3 বাৰ ক'ব। 3 বাৰ কৈ আপোনালোকে মাটিত পেলাই দিব। মাটিত পেলাই সেই লংকেইটাৰ ওপৰেদি প্ৰথমে সোঁ ভৰিটো দি আপোনালোকে ঘৰৰ পৰা ওলাই যাব, যিজন ব্যক্তিৰ পৰা আপোনালোকে পইচা পাবলৈ থাকে। বন্ধুসকল, দ্বিতীয় উপায়টো হ'ল যে শুক্ৰবাৰৰ দিনা আপোনালোকে 1 মিটাৰ ৰঙা কাপোৰ ল'ব। ৰঙা কাপোৰ লৈ তাত আপোনালোকে ৰাখিব 21টা ক'লা নিমখৰ টুকুৰা। তাৰ লগত আপোনালোকে ৰাখিব 11টা ফুল থকা লং। আৰু সেই বস্তুকেইটা আপোনালোকে এটা টোপোলা নিৰ্মাণ কৰিব। টোপোলা নিৰ্মাণ কৰি টোপোলাটো আপোনালোকে বাওঁ হাতত ল'ব। বাওঁ হাতত লৈ উত্তৰ দিশলৈ মুখ কৰি ব্যক্তিজনৰ নাম 7 বাৰ ল'ব। 7 বাৰ লৈ প্ৰত্যেকবাৰতে ক'ব, আমুক তুমি মোক পইচা ঘূৰাই দিবই লাগিব, এইবুলি টোপোলাটো এনেকৈ একচাত মাৰি দিব। এনেকৈ আপোনালোকে 7 বাৰ কৰিব, অৰ্থাৎ প্ৰত্যেকবাৰতে ব্যক্তিজনৰ নাম ল'ব আৰু লগতে ক'ব যে আমুক তুমি মোক পইচা ঘূৰাই দিবই লাগিব, এই বুলি কৈ আপোনালোকে টোপোলাটো এটা চাপৰ মাৰিব। এইদৰে 7 বাৰ কৰিব। তাৰপিছতে সেই টোপোলাটো আপোনালোকে ঘৰৰ কোনোবা এটা স্থানত ৰাখি দিব আৰু পিছদিনাখনি ৰাতিপুৱাই দোকমোকালিৰ সময়তে, অৰ্থাৎ
শুক্ৰবাৰে যদি কৰে তেন্তে শনিবাৰে দুকমুকালিৰ সময়তে সেই টোপোলাটো নি কোনোবা চাৰিআলি বা তিনিআলিৰ মাজত ৰাখি আহিব। বন্ধুসকল, এই উপায়টো এটা পৰীক্ষিত উপায়। বহুতে এই উপায়ৰ দ্বাৰা যথেষ্ট লাভৱানো হৈছে, গতিকে আপোনালোকেও এই উপায়টো এবাৰ কৰি চোৱা উচিত। তৃতীয় উপায়টো সম্পৰ্কে মই ক'বলৈ আগবাঢ়িছোঁ। তৃতীয় উপায়টো কৰিবৰ কাৰণে আপোনালোকক যিজন ব্যক্তিৰ পৰা আপোনাৰ পইচা পাবলৈ আছে সেই ব্যক্তিজনৰ ফটো লাগিব আৰু তেওঁৰ মাক দেউতাকৰ নাম লাগিব। কি কৰিব লাগিব বন্ধুসকল, শুনি লওক। আপোনালোকে ফটোখন সংগ্ৰহ কৰিলে, ফটোখন সংগ্ৰহ কৰাৰ পিছত কোনোবা এজোপা বেলগছৰ তলত যাব। বেলগছৰ তলত সৰি থকা 3টা পাত আপোনালোকে উঠাই আনিব। ধৰক বেলগছজোপাৰ তলততো সৰাপাত থাকিবই, তেনেকুৱা সৰাপাত 3টা আপোনালোকে উঠাই আনিব। বন্ধুসকল, এখিলা বেলপাতত 3খিলা পাত থাকে, সকলোৱে জানো আমি। সেই 3খিলা পাতত মাজৰ পাতখিলাত আপোনালোকে যিজন ব্যক্তিৰ পৰা পইচা পাবলৈ আছে সেই ব্যক্তিজনৰ নাম লিখিব ৰঙা কলমৰ সৈতে, আৰু বাকী 2টা পাতত আপোনালোকে সেই ব্যক্তিজনৰ মাক আৰু দেউতাকৰ নাম লিখিব। এইদৰে 3খিলা পাততে মাজৰ পাতটোত পইচা পাবলৈ থকা ব্যক্তিজনৰ নাম আৰু বাকী 2খিলা পাতত তেওঁৰ মাক আৰু দেউতাকৰ নাম লিখিব। লিখি লৈ এটা ধূনাবান ল'ব আপোনালোকে। ধূনাবানত আপোনালোকে কেইডালমান আমখৰি, সৰু সৰু আমখৰি দি ল'ব। দি লৈ সেই ফটোখন আৰু বেলপাত 3খিলা জুই লগাই দিব। তাৰপিছত আপোনালোকে 5টা শুকান জলকীয়া ল'ব। 5টা শুকান জলকীয়া লৈ সেই জুইকুৰাত আপোনালোকে নিক্ষেপ কৰি নিজৰ মনৰ ইচ্ছাৰ কথাটো 5বাৰ ক'ব যে আমুক তুমি মোৰ পইচাটো যাতে সোনকালে ঘূৰাই দিয়া। এই বুলি মনে মনে 5বাৰ কৈ সেই 5টা শুকান জলকীয়া সেই জুইত আপোনালোকে পেলাই দিব। আৰু বন্ধুসকল, এই প্ৰয়োগটো কিন্তু আপোনালোকে ভিতৰত নকৰিব। এই প্ৰয়োগটো আপোনালোকে নিজৰ চোতালত বা বাহিৰত কৰিব। এটা ধূনাবান ল'ব। ধূনাবানত আপোনালোকে প্ৰথমে যিজন ব্যক্তিৰ পৰা পইচা পাবলৈ আছে তেওঁৰ ফটোখন ৰাখিব। বেলগছৰ তলৰ পৰা 3খিলা সৰি যোৱা বেলপাত আপোনালোকে তুলি আনিব। তুলি আনি বেলৰ 3টা পাতত মাজৰ পাতটো যিজন ব্যক্তিৰ পৰা পইচা পাবলৈ আছে তেওঁৰ নামটো ৰঙা কলমেৰে লিখিব। বাকী 2খিলা পাতত আপোনালোকে মাক দেউতাকৰ নাম লিখিব। ঠিক তেনেকৈ 3খিলা পাততে মাজৰ পাতটোত আপোনালোকে যিজন ব্যক্তিৰ পৰা পইচা পাবলৈ আছে তেওঁৰ নাম লিখিব আৰু বাকী 2খিলা পাতত মাক দেউতাকৰ নাম লিখিব। তাৰপিছতে সেই 3খিলা পাত আপোনালোকে ধূনাবানটো ৰাখি দিব আৰু তাতে সৰু সৰু আমখৰি আপোনালোকে দি জুই একুৰা ধৰি দিব। তাৰপিছতে আপোনালোকে 5টা শুকান জলকীয়া ল'ব। শুকান জলকীয়াকেইটা আপোনালোকে হাতৰ মুঠিত ৰাখি মনৰ ইচ্ছাটো 5বাৰ কৈ যে আমুক তুমি মোৰ পইচাটো ঘূৰাই দিবই লাগিব, এই বুলি কৈ আপোনালোকে সেই জুইকুৰাত 5টা শুকান জলকীয়া নিক্ষেপ কৰি দিব আৰু তাক জ্বলিবলৈ দিব নুমাই নোযোৱালৈকে। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা শুক্ৰবাৰৰ দিনা, আৰু এই প্ৰয়োগটো কণ্টিনিউ আপোনালোকে 6টা শুক্ৰবাৰ কৰিব লাগিব। 6টা শুক্ৰবাৰত আপোনালোকে এই প্ৰয়োগটো কণ্টিনিউ কৰিব লাগিব। তেনে কৰিলে আপোনালোকৰ সেই ব্যক্তিজনে আপোনাক পইচা ঘূৰাই দিবলৈ বাধ্য হ'ব। বন্ধুসকল, এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 4ৰ্থ উপায়টোৰ সম্পৰ্কে। 4ৰ্থ উপায়টো কৰিবৰ কাৰণে আমাক ভোজপাতৰ প্ৰয়োজন হ'ব। আমাক 2খিলা ভোজপাতৰ প্ৰয়োজন হ'ব, সৰু সৰু ভোজপাত হ'লেও হ'ব। তাত আমি 2টা যন্ত্ৰ লিখিব লাগিব, আৰু যন্ত্ৰটো লিখিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব অশ্বগন্ধা। অশ্বগন্ধা এজোপা গছ, তাৰ পৰা চিয়াঁহী প্ৰস্তুত কৰা হয়। আপোনালোকে যিকোনো আয়ুৰ্বেদিক দোকানত বা পূজাৰ সামগ্ৰী বেচা দোকানত যদি আপোনালোকে গৈ অশ্বগন্ধাৰ চিয়াঁহী বিচাৰে, নিশ্চয় আপোনালোকে তাৰ পৰা লাভ কৰিব। তাৰ লগতে আপোনালোকে এটা ডালিমৰ কলম বনাই ল'ব। ডালিম গছৰ ডালৰ পৰা এটা কলমৰ নিচিনাকৈ প্ৰস্তুত কৰি ল'ব। তাৰপিছত সেই অশ্বগন্ধাৰ চিয়াঁহীৰে প্ৰথমে এটা যন্ত্ৰ লিখিব। মই যন্ত্ৰটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। এই যন্ত্ৰটো আপোনালোকে ভোজপাতত অশ্বগন্ধাৰ চিয়াঁহী আৰু ডালিমৰ কলমৰ সহায়ত কোনোবা শুক্ৰবাৰৰ দিনা লিখিব। লিখি লৈ এই যন্ত্ৰটো আপোনালোকে কোনোবা তাবিজত ভৰাই নিজৰ হাতত ধাৰণ কৰিব। সোঁ হাতত ধাৰণ কৰিব পুৰুষ হ'লে, আৰু মহিলা হ'লে বাওঁ হাতত ধাৰণ কৰিব। আৰু তাৰপিছতে আৰু এটা যন্ত্ৰ আপোনালোকে লিখিব লাগিব। দ্বিতীয় যন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। সেই যন্ত্ৰটো এই ধৰণৰ। এই যন্ত্ৰটো আপোনালোকে ডালিমৰ কলমৰ সহায়ত অশ্বগন্ধাৰ চিয়াঁহীৰে লিখিব লাগিব। লেখাৰ পিছত এই দ্বিতীয় নক্সাটো আপোনালোকে কোনোবা কেঁচু মতা, অৰ্থাৎ কেঁচুৱে উঠাই থোৱা মাটি, তাৰ মাজত আপোনালোকে এই নক্সাটো ভৰাই যিজন ব্যক্তিৰ পৰা আপুনি পইচা পাবলৈ আছে তেওঁৰ ঘৰৰ বাৰীলৈ দলিয়াই দিব লাগিব। অৰ্থাৎ তেওঁৰ ঘৰৰ বাৰীৰ ভিতৰত আপুনি ৰাখি আহিব লাগিব। যদি আপুনি নিজে ৰাখি আহিব নোৱাৰে তেন্তে কেঁচু মতাৰ ভিতৰত ভৰাই তেওঁ থকা স্থানত বা তেওঁ থকা বাৰীত আপোনালোকে দলিয়াই দিবও পাৰে বা নিক্ষেপ কৰি দিবও পাৰে। এনে কৰিলে সেই ব্যক্তিজনে উঠোতে বহোতে কেৱল আপোনাৰ পইচাটো কেনেকৈ ঘূৰাই দিওঁ সেইটো
চিন্তাই তেওঁ মনলৈ আহি থাকিব আৰু অতি কম দিনৰ ভিতৰতে আপোনাক পইচা ঘূৰাই দিবলৈ বাধ্য হ'ব। সেই দুটা পৰীক্ষিত নক্সা আপোনালোকে সম্পূৰ্ণ আস্থা সহকাৰে প্ৰয়োগটো কৰিব, নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ হ'ব। বন্ধুসকল, ইয়াৰ পিছত যিটো উপায় মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ পইচা উদ্ধাৰৰ কাৰণে, পাওনা টকা ঘূৰাই পাবৰ কাৰণে, এই উপায়টো অকণ জটিল, কিন্তু এই উপায়টো যদি আপোনালোকে আখৰে আখৰে পালন কৰিব পাৰে, এনেকুৱা ব্যক্তি নহওক কিয় আপোনাক পইচা ঘূৰাই দিবলৈ বাধ্য হ'ব। যদি তেওঁৰ ওচৰত ক্ষমতা আছে ঘূৰাই দিয়া, তেওঁ আপোনাক অতি কম দিনৰ ভিতৰত পাবলৈ থকা পইচা ঘূৰাই দিবলৈ বাধ্য হ'ব। বন্ধুসকল, উপায়টো অকণ জটিল, কিন্তু তথাপি মই আপোনালোকক জনাই দিওঁ যে উপায়টো কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে এটা মন্ত্ৰ মুখস্থ কৰি ল'ব লাগিব আৰু সেই মন্ত্ৰটো কেৱল আপোনালোকে কোনোবা শনিবাৰ বা কোনোবা মঙলবাৰ মুখস্থ কৰিব পাৰিব, ৰাতি বা দুপৰীয়া 12 বজাৰ সময়ত। মন্ত্ৰটো আপোনালোকক মই স্ক্ৰীনত দি দিছোঁ। মন্ত্ৰটো হৈছে, আমাৰ কৰি যে লৈছে দিছে না মূৰে ফিৰায়ে, যা শৈতান তুই তাৰ ঘৰে, বসবি বুকের উপরে, আমারে না দিলে কৰি খাবি তাৰ শান্তি কাটি, যা যা শীঘ্ৰে যা। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। আমাৰ কৰি যে লৈছে দিছে না মূৰে ফিৰায়ে, যা শৈতান তুই তাৰ ঘৰে, বসবি বুকের উপরে, আমারে না দিলে কৰি খাবি তাৰ শান্তি কাটি, যা যা শীঘ্ৰে যা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে প্ৰথমে মুখস্থ কৰি ল'ব। মন্ত্ৰটো মুখস্থ কৰাৰ সম্পৰ্কে মই কৈ দিলোঁ যে আপোনালোকে কোনো শনি মঙলবাৰ মুখস্থ কৰিব, ৰাতি বা দুপৰীয়া 12 বজাৰ সময়ত। আৰু মুখস্থ কৰাৰ সময়ত যাতে কোনো আপোনালোকক ডিষ্টাৰ্ব নিদিয়ে সেইটো কথা আপোনালোকে ধ্যান ৰাখিব। পাৰিলে অকণমান নিৰ্জন জেগাত গৈ মুখস্থ কৰিলে বেছি ভাল। তাৰপিছতে এই মন্ত্ৰটো মুখস্থ কৰাৰ পিছত আপোনালোকে শনিবাৰৰ দিনা এটা মাটিৰ পাত্ৰ কিনি আনিব, লগতে কিনি আনিব কলা কাপোৰ 1 মিটাৰ, আৰু আপোনালোকে 100 এটুকুৰা কাগজ লৈ ল'ব আৰু লৈ ল'ব এডাল ৰুদ্ৰাক্ষৰ মালাৰ, য'ত 108টা গুটি থাকে, বা যদি ৰুদ্ৰাক্ষৰ মালা নাই তেন্তে কলা হকিকৰ মালা হ'লেও চলি যাব। কি কৰিব লাগে বন্ধুসকল, প্ৰথমে শুনি লওক। শনিবাৰৰ দিনা আপোনালোকে কোনোবা এটা নিৰ্জন স্থানত বহি ল'ব, সন্মুখত আপোনালোকে চাকি জ্বলাব, ধূপ জ্বলাব, এখন কলা আসনত আপোনালোকে বহি ল'ব। বহি লৈ সেই যিটো আপোনালোকে টেকেলি বা মলা লৈ আহিছে, সেই মলাটোৰ ওপৰত এখন কলা কাপোৰ ৰাখিব। ৰাখি লৈ সেই 100 এটুকুৰা কাগজত যিজন ব্যক্তিৰ পৰা পইচা পাবলৈ আছে তেওঁৰ নাম, তেওঁৰ মা দেউতাকৰ নাম লিখিব। 100 এটুকুৰা কাগজত ৰঙা কলমৰ দ্বাৰা লিখিব মাকৰ নাম, দেউতাকৰ নাম আৰু ব্যক্তিজনৰ নাম। সৰু সৰুকৈ টুকুৰা কৰি ল'ব কাগজবিলাক। 100 এটুকুৰা কাগজত নামখিনি লেখাৰ পিছত আপোনালোকে সেই 100 এটুকুৰা কাগজেদি আপোনালোকে এডাল মালাৰ প্ৰস্তুত কৰিব, আৰু মালাডাল আপোনালোকে টেকেলিটোত বা মলাটোত আপোনালোকে পিন্ধাই দিব। পিন্ধাই লৈ তাত আপোনালোকে কেইটামান বগা সৰিয়হ ৰাখিব, লগত ৰাখিব 21টা লং। ৰাখি লৈ একুৰা জুই আপোনালোকে আম কাঠৰ সহায়ত বা বেল কাঠৰ সহায়ত আপোনালোকে একুৰা সৰুকৈ জুই ধৰিব। জুই ধৰি লৈ সেই মলাটোত য'ত আপোনালোকে কলা কাপোৰ পাৰি থৈছে, যাৰ ওপৰত আপোনালোকে বগা সৰিয়হ আৰু 21টা লং ৰাখিছে, আৰু য'ত আপোনালোকে 101টা কাগজৰ যি মালা, সেই মালা আপোনালোকে মেৰিয়াই থৈছে, সেই মলাটো আপোনালোকে জুইৰ ওপৰত ৰাখি দিব, তাক গৰম হ'বলৈ দিব। এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনা, আৰু এই প্ৰয়োগটো কৰোঁতে আপোনালোকে বহিব লাগিব কলা আসনত আৰু দক্ষিণ দিশলৈ মুখ কৰি বহিব লাগিব। তাৰপিছতে এই মন্ত্ৰটো, যিটো মন্ত্ৰ আপোনালোকক মুখস্থ কৰিবলৈ দিছিলোঁ, সেই মন্ত্ৰটো আপোনালোকে 108 বাৰ পাঠ কৰিব মালাৰ সহায়ত। আৰু সেই 108 বাৰ পাঠ কৰোঁতে মন্ত্ৰটোত য'ত আমাৰ কৰি যে লৈছে লেখা আছে, সেই স্থানত আপোনালোকে আমাৰ কৰি আমুকে লৈছে বুলি ক'ব, অৰ্থাৎ সেই ব্যক্তিজনৰ সম্পূৰ্ণ নাম ল'ব। 108 বাৰ পাঠ কৰাৰ পিছত সেই মালাটো আপোনালোকে জুইৰ পৰা নমাই আনিব। আনি সেই মালাডাল য'ত আপোনালোকে 101বাৰ সেই ব্যক্তিজনৰ নাম লিখিছে মাক দেউতাকৰ সহ, সেই মালাটোত ভৰাই বগা সৰিয়হ আৰু লঙৰ সৈতে তাক কলা কাপোৰে ভালকৈ মুখখন বন্ধ কৰি মেৰিয়াই লৈ কোনোবা শ্মশান বা কবৰস্থানত গৈ সেই মাটিৰ পাত্ৰটো মলাই হওক বা টেকেলিয়ে হওক সেইটো নি পুতি দিব। চাব বন্ধুসকল, খুব কম দিনৰ ভিতৰতে যিজন ব্যক্তি আপোনাক পইচা ঘূৰাই দিয়া নাই, দিবলৈ ইচ্ছা কৰা নাই, সেই ব্যক্তিজনে আপোনাক পইচা ঘূৰাই দিবলৈ বাধ্য হ'ব। অৱশ্যে বন্ধুসকল, এইটো এটা অত্যন্ত জটিল উপায়, কিন্তু তথাপি যদি আপোনালোকে সম্পূৰ্ণ নিয়ম পালন কৰি সম্পূৰ্ণ আস্থা সহকাৰে এই প্ৰয়োগটো কৰে, তেন্তে নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ হ'ব। বন্ধুসকল, ঘৰৰ বাস্তু দোষৰ কাৰণেও কিন্তু এই ধৰণৰ সমস্যা হয়। বিশেষকৈ যদি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত, অৰ্থাৎ ইখান কোণত যিবা বাস্তু দোষ আছে,
দক্ষিণ পূব বা অগ্নিকোণত কিবা বাস্তুদোষ আছে বা যদি আপোনাৰ পশ্চিম দিশত বাস্তুদোষ থাকে বা উত্তৰ দিশত যদি কিবা বাস্তুদোষ থাকে তেতিয়াও কিন্তু আপোনাৰ এই ধৰণে পইচা ফচি যাব পাৰে। গতিকে বন্ধুসকল যদিহে আপোনালোকৰ এই ধৰণৰ সমস্যা হৈছে তেন্তে আপোনালোকে এবাৰ নিজৰ বাস্তু চাই লোৱাটো উচিত। নিজৰ ঘৰৰ বাস্তু যদি ঠিক নাথাকে তেতিয়াও এই ধৰণৰ সমস্যা হয় কিন্তু। বন্ধুসকল তাৰোপৰি এই সমস্যাৰ সমাধানৰ কাৰণে আজি আপোনালোকক এই সমস্যা সমাধানৰ কাৰণে মই কেইটামান এঞ্জেল নাম্বাৰ দি দিওঁ। এই এঞ্জেল নাম্বাৰকেইটা আপোনালোকে হাতত লিখিব পাৰে, ডেইলি লিখিব লাগে। পানী খোৱা বটলৰ ওপৰতো আপোনালোকে লিখি ৰাখিব পাৰে বা আপোনালোকে কাগজত লিখি নিজৰ পাৰ্চত ৰাখিব পাৰে, নিজৰ গাৰ তলতো ৰাখিব পাৰে বা মনে মনে আপোনালোকে জপো কৰিব পাৰে। এইকেইটা এঞ্জেল নাম্বাৰ আপোনাক যদি পইচা আপোনাৰ বেছিকৈ ক'ৰবাত ফচি যায়, আপোনাৰ পইচা যদি আপুনি ঘূৰাই নাপায় সময়মতে, তেন্তে আপোনাক পইচা ঘূৰাই দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। বন্ধুসকল এঞ্জেল নাম্বাৰকেইটা হৈছে 9201190117 9201190117। তাৰপিছত এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 1323251। বন্ধুসকল দ্বিতীয় এঞ্জেল নাম্বাৰটো হৈছে 1323251। তৃতীয় এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 7142732189। বন্ধুসকল আকৌ এবাৰ শুনি লওক 7142732189। তাৰপিছত আৰু এটা এঞ্জেল নাম্বাৰ হৈছে 398। এই গোটেইকেইটা এঞ্জেল নাম্বাৰ আপোনালোকে পইচা ৰিকভাৰীৰ কাৰণে, অৰ্থাৎ যদি আপোনাৰ পইচা ক'ৰবাত ফচি গৈছে, ঘূৰাই পোৱা নাই, বহু চেষ্টা কৰিও আপুনি পইচা উলিয়াব পৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদি আপোনাৰ ক'ৰবাত পইচা ফচি যায় তাক উলিয়াই আনিবৰ কাৰণে বা পইচা উদ্ধাৰৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।